কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় চ নন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাঙ্ঘয়ে। বসুদেবসুতং কৃষ্ণ কংস সানুরমর্দনম দৈবকী হৃদয়ানন্দং কৃষ্ণ বন্দে জগদ্গুরুম হরিরাম। মূর্খং করতি বাসালং পঙ্গুং লঙ্ঘয়তে গিরিম যৎকৃপাতমহং বন্দে পরমানন্দ মাধবম। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায় বাসুদেবায় বাসুদেবায়। হে রাম অনাদি ঈশ্বর জিতু ব্রহ্ম নিরঞ্জন জ্ঞানময় আনন্দর ক্ষত মন মন নয়ন কমল মুদি যুগ নিদ্রা চলে আপনাকে চিন্তি মাত্র আচন্ত একলে। হে রাম অনেক সহস্র যুগ এহি মতে গইল দুনাইশ্বৰৰ সৃষ্টি কহ ইচ্ছা ভইল। একেশ্বৰে আছো আমি আদি নিৰঞ্জন সৃষ্টি নাহি আমাক যে নকৰে শুভন। পৰম ভক্তিভাজন মোৰ যুগ যুগ আজন্মৰ সেৱাৰস্থলীৰ বা পাই সমস্ত ভক্তিস্বৰূপা আইসকল, দিব্য আত্মাধাৰী কণ কণ শিশুসকল, জয় জয়তে সমস্তজনৰ শ্ৰীচৰণত সেৱা জনাই পৰম পবিত্ৰ ধাৰাবাহিক ভাগৱত অনুষ্ঠানলৈ আপোনাৰ সমস্তজনকে স্বাগতম জনাইছোঁ। আমি প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধ সমাপ্তি ঘটোৱাৰ পাছত তৃতীয় স্কন্ধ প্ৰৱেশ কৰিছিলোঁ আৰু তৃতীয় স্কন্ধত প্ৰৱেশ কৰি সৃষ্টি পাতনিৰ সম্পৰ্কে অনাদি পাতন কৃপালু শংকৰ গুৰুজনাই ভাগৱতত আনিছে। যিভাগ পদ ভাগৱতত উপস্থাপন কৰিছে সেই পদফাঁকিৰ লগত ব্ৰহ্মবৈৱৰ্ত পুৰাণৰো বহু তথ্য কৃপালু শংকৰ গুৰুজনাই আনি অতি সুন্দৰ, শুনিবলৈ ভাল লগা, শুনি থাকিবৰ মন যোৱাকৈ পদবিলাক ৰচনা কৰিছে। এই সম্পৰ্কে আমি যোৱা পবিত্ৰ দিনত সৃষ্টি কেনেকৈ পৃথিৱীখন ৰৈ আছে, ব্ৰহ্মাণ্ডখন কেনেকৈ সৃষ্টি হৈছে এই সম্পৰ্কে পালোঁ। আৰু এই ব্ৰহ্মাণ্ডখন সৃষ্টি হোৱাৰ পাছত কেনেকৈনো সংহাৰ কৰে সেই কথাও পালোঁ। আৰু সংহাৰ কৰাৰ পাছত কেনেকৈনো জগতখন প্ৰলয় হয় এই সম্পৰ্কেও আমি পাইছিলোঁ। আৰু সেই প্ৰলয় হ'বৰ বাবে কি কি হয়, যেনেকৈ 12টা সূৰ্যৰ তাপ দিব, বহু বছৰ বৃষ্টি হৈ থাকিব, বৰষুণ হৈ থাকিব, কেতিয়াবা বহু বছৰ ধৰি ৰ'দ হৈ থাকিব, যেন পৃথিৱীখন এচপৰা অগ্নিপিণ্ডত জ্বলি থকা গোবৰৰ দমটো নিচিনা হ'ব। বৰষুণ পৰিলেই ছাই হৈ উৰি গুচি যাব। কেৱল এটা জ্বলি থকা গোবৰৰ চপৰাটো ঠাণ্ডা হ'লে যেনেকৈ তাৰ সাজটো বহি থাকে,
ঠিক তেনেকৈ পৃথিৱীখন থাকিব আৰু এই পৃথিৱীখন যে তেওঁ পলয় সৃষ্টি কৰিব ভগৱন্ত পুৰুষে তেওঁ মায়াৰ প্ৰভাৱত সমস্ত জীৱবিলাককো লৈ যাব জীৱবিলাকটো শাস্ত্ৰভাগতে কৈছে বিনাশ নাই তেতিয়াহ'লে জীৱবিলাককো লৈ যাব ভগৱন্ত পুৰুষে পবিত্ৰ এই ভাগৱত অনুষ্ঠানত উল্লেখ কৰিছে যে সমস্ত জীৱ তেওঁ উদৰত প্ৰৱেশ কৰিব আৰু এনেকৈ উদৰত প্ৰৱেশ কৰি যেনেকৈ মকৰাজনীয়ে নিজৰ বক্ষস্থলত তেওঁ পোৱালিবিলাক লৈ ঘূৰি ফুৰে ঠিক তেনেকৈ ভগৱন্ত পুৰুষেও তেওঁ উদৰত সমস্ত জীৱক ঠাই দি বহু বছৰ যোগনিদ্ৰাত তেওঁ নিদ্ৰিত হৈ থাকিব কিমান যুগ এইটো আমি যিটো হিচাপ কৰি উলিয়াব নোৱাৰোঁ আৰু এদিন তেওঁ আকৌ পুনৰ মন যাব মন গ'লে তেওঁ জীৱবিলাক তেওঁ উদৰৰ পৰা বাহিৰলৈ উলিয়াই দিব আৰু উলিয়াই দিয়াৰ পাছত তেওঁ আকৌ সেই জীৱসমূহৰ ভিতৰত লীলা আৰম্ভ কৰিব এই কথাখিনি পলয়ৰ পাছত কৈছে আকৌ তেনেকৈ বহু বছৰ লীলা কৰিব লীলা কৰি এদিন আকৌ পলয় কৰি সমস্ত জীৱ তেওঁ গৰ্ভত ধাৰণ কৰিব আৰু এনেধৰণেই জগতখন আগবাঢ়ি গৈ থাকে এই কথাখিনি আমাক ভাগৱতৰ পদেৰে জানিবলৈ দিছে কৈছে অনাদি ঈশ্বৰ মানে অনাদি শব্দটোৰ অৰ্থ আপোনালোকক মই কৈছিলোঁ যে প্ৰথমৰ পৰা শেষ প্ৰথমৰ আগৰ দশ আৰু শেষৰ পাছৰ দশ এই কালছোৱাক অনাদি বুলি কোৱা হয় যেনেকৈ আমি একৰ পৰা আৰম্ভ কৰিছোঁ এশলৈকে একৰ আগৰ অংশখিনি আৰু এশৰ পাছৰ অংশখিনি যিটোক অনাদি বুলি কোৱা হয় যাৰ আদি অন্ত নাই যিটো গণিব নোৱাৰোঁ যিটো আমি উপলব্ধি কৰিব নোৱাৰোঁ সেই ব্যৱস্থাটোকে অনাদি বুলি কৈছে আৰু সেই অনাদি ঈশ্বৰ কোন ব্ৰহ্ম নিৰঞ্জন অনাদি ঈশ্বৰৰ যিটো ব্ৰহ্ম নিৰঞ্জন জ্ঞানময় আনন্দ ৰসত মগ্ন মন যাৰ জ্ঞানময় মনতেই তেওঁ সদায় মন মগ্ন হৈ থাকে আৰু নয়ন কমলমুদি যুগ নিদ্ৰা চলে আপোনাকে চিন্তি মাত্ৰ আচন্ত অকলে থাকে আৰু কোনো নাথাকে তেওঁৰ লগত যুগ নিদ্ৰাৰ বলেৰে সমস্ত জীৱবিলাক তেওঁ উদৰত বাস কৰোৱাই কাৰোলৈ চিন্তা নকৰি কেৱল এটা বস্তু য'ত কোনো সূৰ্য নাথাকে চন্দ্ৰ নাথাকে বায়ু নাথাকে গৰম নাথাকে পৃথিৱী নাথাকে তাপ নাথাকে উষ্ণতা নাথাকে শীত নাথাকে একো নাথাকে এনেকুৱা এটা অৱস্থাত বহু কোটি বছৰ যিটো আমাৰ নিচিনা ক্ষুদ্ৰ মগজেৰে হিচাপ কৰি উলিয়াব নোৱাৰোঁ তেনে এক ব্যৱস্থাত ভগৱন্ত পুৰুষে যুগ নিদ্ৰাৰ বলেৰে থাকে ইয়াত কৈছে অনেক সহস্ৰ যুগ এহিমতে গৈল দুনাই ঈশ্বৰক সৃষ্টিক ইচ্ছা ভৈল দুনাই আকৌ ঈশ্বৰৰ সৃষ্টি কৰিবলৈ মন যাব একেচৰে আছোঁ আমি আদি নিৰঞ্জন একেচৰে মানে মই অকলেই আছোঁ সৃষ্টি নাহি আমাক যে নকৰে শুভন যদি সৃষ্টিখনেই নাথাকে আমাকনো কিহৰ শুভনটো কৰিব আমি মনুষ্যসকলে ভগৱন্তই কোৱাৰ দৰে যেনেকৈ সৃষ্টিখন নাথাকিলে ভগৱন্তৰ কোনো শোভা নাপায় ঠিক এজন মনুষ্যই ঈশ্বৰ সাধনা নকৰিলেও তেনেকৈ মনুষ্য জীৱনটো শোভা নাপায় বা ভমস্ত ভগৱন্তই যেনেকৈ সৃষ্টি যদি নাথাকে বৈকুণ্ঠত যদি ভকত নাথাকে ভগৱন্তৰ কোনো শোভা নকৰে আকৌ ভকতৰ লগত যদি ভগৱন্ত নাথাকে তেতিয়াহ'লে ভকতৰো শোভাবৰ্ধন নহয় সেই কথাটোকে কৈছে যে একেচৰে মই আছোঁ যদি সৃষ্টিখনেই নাথাকে মইনো থকা নথকাৰ কি অৰ্থ আছে গতিকে তেনে চিন্তা চৰ্চা কৰি তেওঁ কি কৰে তেওঁ গৰ্ভৰ পৰা সমস্ত জীৱবিলাক বাহিৰ কৰে আৰু বাহিৰ কৰি তেওঁ আকৌ পুনৰ সৃষ্টি কৰি তেওঁ লীলা কৰে ঠিক তেনেকৈ আমাৰো মনুষ্য জন্ম প্ৰাপ্তি হোৱাৰ পাছত আমি ভগৱন্তৰ অভিমুখে বা ভগৱন্তৰ বিমুখ হৈ যদি কেনেবাকৈ আমি জীৱন ধাৰণ কৰোঁ তেতিয়াহ'লে আমাৰো কোনো ধৰণৰ শোভন নাহে গতিকে আপোনাৰ হওক বা আইসকল আজি ভগৱন্তৰ চৰণ চিন্তি আছে কাৰণে আপোনাৰ মোৰ সৌন্দৰ্যতা আহিছে আপোনাৰ মোৰ আনন্দত আহিছে নহ'লে আপোনাৰ মোৰ চাওকচোন আপুনি ভাবক আপোনাৰ ভাবে নিজে ভাবক যিসকল লোকে আমাৰ নিচিনাকৈ পৰিৱেশটো নকৰি কেৱল খাব লাগে আৰু শুব লাগে কৰিছে তেওঁলোকৰ কোনো ধৰণৰ শোভা নকৰে যে মনুষ্য হিচাপে আছেনে আছে আৰু গতিকে পদে আমাক আকৌ কৈছে যে 14 ভুৱনৰ কথাটো তেওঁ উদৰত কেনেকৈ ঠাই দিছিল এই কথাখিনি আমাক পদে জানিবলৈ দিছে হে ৰাম 14 ভুৱন উদৰতে দিলো ঠাই প্ৰকৃতি মহামায়া আশা গৰ্ভতে সোমাই
জড় হুয়া আচাটান নাহি কে চেতন আমি মাত্ৰ চৈতন্য পুৰুষ নিৰঞ্জন চৈতন্য পুৰুষ এজন আছে মাত্ৰ আমি সকলোখিনি জড় নহয়নে বাৰু এই কথাটো ভাগৱতে কৈছে আৰু কৃপালু মাধৱ মহাপুৰুষেও নামঘোষাত এই কথাটো উল্লেখ কৰিছে ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 আমি অচেতন নিয়োগনাথ জগাই তুমিহে সত্যন সনাতন ৰাম 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 আমি অচেতন নিয়োগনাথ জগাই গতিকে এই জগতত সমস্ত প্ৰকৃতিৰ মায়াৰ দ্বাৰা সৃষ্ট ব্ৰহ্মাণ্ডখন কেৱল জড় চৈতন্য কোনে কৰাই আছে তেওঁ কৰাই আছে তেওঁ আছে কাৰণে আপুনি ইয়ালৈ আহিছে তেওঁ আছে কাৰণে আপুনি ভাবিব পাৰিছে তেওঁ আছে কাৰণে আপুনি আনন্দ তেওঁ আছে কাৰণে আপুনি হাঁহিব পাৰিছে তেওঁ আছে কাৰণে আপুনি কান্দিব পাৰিছে যিদিনাই তেওঁ আপোনাৰ মোৰ দেহৰ পৰা ওলাই যাব সেইদিনাই আমাৰ এই শৰীৰটো কোনো মূল্য নাই আছে জানো কাঠডালৰ নিচিনাকৈ পেলাই থৈ দিব কোনোবা এটা ল'ৰা যদি বাহিৰত আছে বোলে আহি পাবহি বুলি ক'লেও লোকসকলে কয় কেতিয়ানো আহিব অতি সোনকালে নি জ্বলাই দিবগৈ লাগে তাৰমানে আমাৰ শৰীৰটো কোনো ভেলু নাই একো ভেলু নাই কিমান সোনকালে নি জ্বলাই আজৰি হ'ব লাগে যিটো দেহক লৈ আমি আজি কিমান তেল টেঙা ঘঁহি শৰীৰটো কষ্ট পাব বুলি গৰম বুলি ঠাণ্ডা বুলি নে বা দিনতো কাম আছে গধূলিও কাইলৈও অনুষ্ঠান আছে বা আজি অকণমান সোনকালে সামৰিব লাগে আলস্য হৈ গৈছোঁ মানে আলস্যটো ক'ৰ পৰা আহিছে আপোনাৰ শৰীৰৰ প্ৰতি থকা মমতা যিটো শৰীৰৰ প্ৰতি আপুনি ইমান মমতা যিটো শৰীৰৰ প্ৰতি আপুনি দিনতো কাম কৰিছোঁ আজিও আৰু বহি থাকিব নোৱাৰোঁ বুলি যিটো আপোনাৰ ঘৰত গৈ মানে আনন্দ বা নিদ্ৰাগতভাৱে শৰীৰটোৰ জিৰণি ল'ব বিচাৰিছে কিন্তু সেই শৰীৰটোৰ কোনো ভেলু নাই এদিন সেই শৰীৰটো কি হ'ব অগ্নিত দাহ কৰিবৰ কাৰণে ৰাইজে খন্তেকৰ কাৰণেও বাট নাচায় গ'ল মাত্ৰ ওলাই লগে লগে আৰু কুঠাৰৰ ঘাপ গছত পৰিলেই আৰু 1 ঘণ্টা বা 2 ঘণ্টাৰ পিছতে আপুনি পঞ্চভূতত বিলীন হৈ আপোনাৰ এই সুন্দৰ বদনৰ কোনো এটা চিন এই জগতত নাথাকে তেনে পণ্য তেনে মূল্যহীন দেহটোক লৈ আপোনাৰ মোৰ গৌৰৱ কৰাৰ কোনো কাৰণ নাই আপুনি মই ধুনীয়া বুলি তেওঁ ধুনীয়া বুলি যিবোৰ গৌৰৱ আমাৰ এইবোৰ কোনো ভেলু নাই কিন্তু আপোনাৰ মোৰ অন্তৰত যদি ঈশ্বৰৰ নাম ৰঞ্জিত হৈছে তাৰ যিটো আপোনাৰ মোৰ জীৱনৰ সুন্দৰতা আহিব সেই সুন্দৰতা কিন্তু আপুনি মৰিব সময়টো লৈ যাব কেনেকৈ লৈ যাব বোধ চিন্তা সেইকাৰণে উদ্ধৱক কৈছে তুমি মোৰ লগত যাব নালাগে তুমি মই দুইজন যদি গুচি যাওঁ তেতিয়া জগত অনৰ্থ হ'ব অৰ্থাৎ আপুনি মই গুচি যোৱাৰ পাছতো আপোনাৰ মোৰ কি বস্তু থাকি যাব বোধ আপুনি এই জগতত কি কাম কৰিলে কিমান ভাল কাম কৰিলে কি কৰিছিল এই কামবিলাকহে থাকি যাব বাপ আমি এই কথাখিনি প্ৰতি পদে পদে লক্ষ্য কৰিব লাগে এই কথাটোৰ ওপৰত প্ৰত্যেকজনে যদি ভাবি লয় যে মই জীৱনত যে মনুষ্য জীৱন মোক ভগৱন্তই দিলে সমাজৰ কাৰণে দেশৰ কাৰণে কি কৰিলোঁ মই মৃত্যুৰ পাছত মোক কোনে সোঁৱৰিব আপোনাৰ ল'ৰা ছোৱালী ভাইজাই 3 দিনৰ নাখনিলৈকে অকণমান দুখেৰে থাকিব মই কৈছোঁৱেই 10 দিনত দহা 11 দিনত কাজ ভোজ ভাত খাই ঘৰা ঘৰি গুচি গ'ল চাকৰিলৈ যোৱাই চাকৰিলৈ গ'ল কৰ্মলৈ যোৱাই কৰ্মলৈ গ'ল হাজিৰা কৰা হাজিৰালৈ গুচি গ'ল আপোনাৰ সমস্ত 100 বছৰ সাধনা মৰি পৰি ল'ৰা ছোৱালীৰ কাৰণে ভাইজাৰ কাৰণে কৰি থকা সমস্তখিনি 11 দিনৰ পাছত খতম কিন্তু আপুনি যদি এই জগতত কিবা এটা ভাল কাম কৰি থৈ যায় আপোনাৰ সতি সন্তান ভাইজাই হয়তো নুহৰিব পাৰে কিন্তু সমাজে জগতে সোঁৱৰিব বৰ্তমান সময়ত নুহৰিব পাৰে কিন্তু মৃত্যুৰ পাছত কিন্তু আপোনাৰ সেই বোধ সেই চিন্তা আপোনাৰ ভাৱ এইখিনি কিন্তু থাকি যাব বা পাই সমস্ত প্ৰত্যেক মুহূৰ্ততে প্ৰত্যেকজনে আজি তাৰিখৰ পৰা চিন্তা কৰক যে মই কিবা এটা কৰি থৈ যাব পাৰোঁ নেকি কেনেকৈ কৰিব এতিয়া মই কি কৰি যাম আপোনালোকে চাওক কি কৰি যাম এতিয়া আমি তেতিয়াহ'লে আমি কৰি যাম আপুনি মই সমাজখনৰ কাৰণে কি কৰিব পাৰিছোঁ বহুত দূৰলৈ নাযাওঁ আমাৰ ইমান কৰিব পৰা ক্ষমতা নাই বহুতে বহুত ডাঙৰ ডাঙৰ কিবা কিবি বনায় বহুত কিবা কিবি কৰি জগতত মান ৰাখি থৈ গৈছে কিন্তু আমি যিখন সমাজত চলি আছোঁ এই সমাজখনকে আমি সুন্দৰভাৱে পৰিচালনা কৰিছোঁ এই কথাখিনিকে থাকি যাব জগতত আমাৰ যিসকল উঠি অহা প্ৰজন্ম তেওঁলোকে অন্ততঃ সোঁৱৰিব যে আমাৰ পিতৃ পিতামহসকলে এনেকুৱা এখন সমাজ পাতি এনেধৰণে প্ৰত্যেক সপ্তাহে ভাগৱত চৰ্চা কৰি তেওঁলোকে ভাগৱতৰ প্ৰতিটো কথা আমাৰ গৃহবিলাকত
প্ৰয়োগ কৰি এখন বৈষ্ণৱ পৰিয়াললৈ ৰূপান্তৰিত কৰিছিল। এই কথাটোতো থাকি যাব, নাথাকিবনে বাপ? লগে লগে আছেই, আৰু থাকি যাব, আৰু কৰোঁ আমি। ভাগৱতে প্ৰত্যেকটো কথা ইজনে সিজনক দেখুৱাই দিব, ইজনে সিজনক দেখুৱাই দিব, অ' বাপ এনেকৈহে কৰিলে ভাল হয়। কিন্তু ক'ব নালাগিব যে মই কৰা কামটো যে বেছি হৈছে, বৰ ভকতি দেখুৱাইছে, এইটো কেতিয়াও নানিব। ক'ব যে নহয় বাপ বৰ ভাল হৈছে, এনেকৈহে কৰিব লাগে। আৰু এনেকৈ কৰোঁতে কৰোঁতে এইষাৰ কথাই আপোনাৰ জীৱনৰ মূল্য থাকি যাব। কৈছে যদি গীতা দান কৰে তেতিয়াহ'লে মনোমত ভাজ্যা পায়। গীতা দান মানে এখন গীতা কিনি পেলাই দিয়া কথাটো কোৱা নাই। কাৰোবাক যদি আপুনি সৎ পথ এটা দেখুৱাব পাৰিছে, কাৰোবাক যদি সৎ উপদেশ এটা দিছে, তেতিয়াহ'লে সেয়াই হ'ব আপোনাৰ জীৱনৰ গীতাৰ দান। আৰু সেই গীতা দান কৰিলে আপোনাৰ কি হয়? পুণ্য অৰ্জন হয়। সেই গীতা দান কৰিলে আপোনাৰ কি হয়? জীৱন ধন্য হৈ যায়। বোলে এই কথাটো আজিৰ তাৰিখৰ পৰা আমি যদি চিন্তা কৰোঁ, একো কৰিব নোৱাৰিলেও, কাৰোবাক উপকাৰ কৰিব নোৱাৰিলেও, আমি অন্যায় যদি নকৰাকৈও থাকিব পাৰোঁ, এয়াও হ'ব আমাৰ জীৱনৰ এক পুণ্য। গতিকে এই কথাখিনি আমি পদে পদে লক্ষ্য কৰিব লাগিব। গতিকে সমস্তখিনি জ্বৰ, এই জ্বৰ দেহাটাক লৈ আমি কোনো ধৰণৰ গৌৰৱ কৰাৰ কাৰণ নাথাকে। সেই কথাটোকে আজি কৈছে যে কেৱল চৈতন্য নিৰঞ্জন পুৰুষ মাত্ৰ মই, সমস্ত প্ৰকৃতি জ্বৰ, মই আছোঁ কাৰণে প্ৰকৃতিখন আছে। এই কথাটো কৈছে জ্বৰ হুয়া আশা টান নাহিকে চেতন, আমি মাত্ৰ চৈতন্য পুৰুষ নিৰঞ্জন। হে ৰাম একেচৰে থাকি আমি কৰোঁ কোন কাজ, শৰীৰৰ পৰা হবে জীৱ শৌকবাজ, মায়াৰ হাতত কৰাওঁ জগত প্ৰকাশ, কৰোঁ সৃষ্টি লীলা আৱে বিনোদ বিলাস। শৰীৰৰ পৰা জীৱখিনি উলিয়াই দিলে, বাস কৰিলে আৰু বিনোদ বিলাসত তেওঁ মগ্ন হ'ল। এই যে প্ৰকৃতিখন, এইখন ভগৱন্তৰ সৃষ্টি। এই যে যিমানবিলাক আমি দেখিলে আনন্দ লাগে, যিবিলাক আমাৰ কৰিবলৈ মন যায়, এয়া ভগৱন্তই মায়াৰ প্ৰভাৱত কৰোৱাই আছে। মায়াৰ প্ৰভাৱত প্ৰকৃতিখন ভগৱন্তই সুন্দৰভাৱে সৃষ্টি কৰিছে। তেওঁ য'ত লীলা কৰে, সেইকাৰণে আমি সুন্দৰতাটোক বেছি গুৰুত্ব দিব লাগে। সত্যম শিৱম সুন্দৰম। সেহি বুলি মেলি পদ্ম নয়ন অনন্তে, মায়া ককটাই খেচাহিলন্ত ভগৱন্তে, জড় প্ৰকৃতিত কৰিলন্ত জীৱদান, অষ্টগুণ তেজ হুল গুণ ভৈল পান। এই যে বাপে যে কৈ আছিলে সৃষ্টিখনৰ কথাটো, এতিয়া পৰমাৰ্থিক কথাটো আপোনাৰ দেহত দেখাই আছে। আপুনি এদিন সুধিছিলে যে এই যে বাহিৰত যিখন প্ৰকৃতি, 7খন পাতাল, 7খন স্বৰ্গ, 14 ভুৱন যে কথাবোৰ কৈ আছে, এতিয়া লাহেকৈ ভাগৱতে আপোনাৰ দেহৰ দেখাই আছে। যেতিয়া ভগৱন্তই যিখন ব্ৰহ্মাণ্ড তেওঁ সৃষ্টি কৰিছে, সেই ব্ৰহ্মাণ্ডখন পুনৰ আকৌ প্ৰলয়ত তেওঁ উদৰত বাস কৰিলে, আকৌ তেওঁ কি কৰিছে? উদৰৰ পৰা বাহিৰ কৰি জীৱবিলাক সৃষ্টি কৰিলে, মেলি দিলে। আৰু এই জীৱবিলাক কাৰ দ্বাৰা সৃষ্টি কৰিলে? মায়াৰ প্ৰভাৱত। আৰু মায়াৰ প্ৰভাৱত কেনেকৈ? মায়া তেওঁ ভাজ্যা, আৰু সেই মায়াক তেওঁ কটাক্ষ দৃষ্টি, কটাক্ষ মানে পোনকৈ নাই চোৱা, এনেকৈ বেকাকৈ চাইছে। বেকাকৈ চোৱাৰ লগে লগে মায়া কি হ'ল? গৰ্ভৱতী হ'ল। আৰু সেই মায়াৰ গৰ্ভৰ পৰা আমি সমস্তজন সৃষ্টি হৈছোঁ। সেইকাৰণে কৈছে মায়াৰ শয্যাৰ মাজে আশ্ৰয় ঘুমুটি যায়। এই কথাটোকে কৈছে এহি বুলি মেলি পদ্ম নয়ন অনন্তে, মায়াক কটাক্ষে চাহিলন্ত ভগৱন্তে। কটাক্ষে জড় প্ৰকৃতিত কৰি লন্ত জীৱ দান, অষ্টগুণ তেজ, কেইটা গুণ? 8টা গুণৰ দ্বাৰা তেজ সৃষ্টি কৰিলে, 16 গুণৰ দ্বাৰা প্ৰাণ সৃষ্টি কৰিলে। ক'ব এইবিলাক কথা মনত ৰাখি যাব আপোনালোকে, দেহটো আমি কেনেকৈ হৈছোঁ। এই ভাগৱত জনাৰ মূল বস্তুটো হ'ল মই ক'ৰ পৰা আহিছোঁ, মই কি কৰি আছোঁ, আৰু মই ক'লৈ যাম। এই 3টা তত্ত্ব জানিবৰ কাৰণেই মহাভাগৱত শাস্ত্ৰ। অৰ্থাৎ দেহক চিনি পাব লাগে। আৰু আজি দেহটো চিনাবৰ কাৰণে ভগৱন্ত পুৰুষে কৈছে যে মই মোৰ নয়ন মেলি মায়াক মই কটাক্ষ দৃষ্টিত জীৱ সৃষ্টি কৰি, অষ্টগুণৰ দ্বাৰা তেজ আৰু 16 গুণৰ দ্বাৰা প্ৰাণ সৃষ্টি কৰিলোঁ।
হে ৰাম সৃষ্টি কৰিবাক ঈশ্বৰৰ ইচ্ছা কাজ পুৰুষৰ পৰা মহামায়া ভৈল বাজ এই মায়া আকৌ ক'ৰ পৰা বাজ হৈ আহিছে পুৰুষৰ উদৰৰ পৰা অনাদি ৰূপিণী ঈশ্বৰৰ অৰ্ধকায়া ব্যক্ত ভৈলা মহামায়া সৃষ্টি ক উপায় মহামায়া ভগৱন্ত পুৰুষৰ অৰ্ধ দেহৰ পৰা সৃষ্টি কৰিছে উদ্দেশ্যটো কি সৃষ্টিৰ কাৰণে মায়া মানেই সৃষ্টি আৰু সৃষ্টি কৰিবৰ কাৰণে মায়াক ভগৱন্তৰ অৰ্ধ দেহৰ পৰা বাহিৰ কৰিছে এতিয়া সেই মায়া দেখিবলৈ কেনেকুৱা পৰমা সুন্দৰী দেৱী দিব্য নাৰী বেশ কটাক্ষতে মোহ যাই জগত নিশেষ কেউৰ কংকন ৰত্নময় হেমহা কিৰীতি কুণ্ডলে আতি কৰে জাতিস্কাৰ এগৰাকী নাৰীৰ যিটো সৌন্দৰ্যতা যিটো ৰূপ এই ৰূপটো আজি মহামায়া দেহত দেখুৱাইছে পৰমা সুন্দৰী দিব্য নাৰী বেগ ধৰি থাকে তেওঁৰ কটাক্ষতে সমস্ত জীৱ মোহ যায় নহয়নে বাৰু আজি আমি কিহত মোহিত হৈ আছোঁ প্ৰকৃতিৰ মোহতে পৰি আছোঁ বাপ প্ৰকৃতি হে ৰাম ৰুণু জুনু কৰি বাজে পাব তনুপুৰ ৰূপ দেখি মদনৰো দৰ্প হৈছুৰ চাহানন যাই যে দেৱীৰ মহাজ্যোতি উটি এক শশী সম প্ৰকাশে প্ৰকৃতি প্ৰণিপাতে পুৰুষক কৰিলা হে বলি আগত বিনাৱে মায়া কৰি কি ত্ৰাঞ্জলি কোন কৰ্ম কৰোঁ মোক কৰিও আদেশ হেন শুনি হাঁহি শম্ভু ঢিলা ঋষিকেশ যেতিয়া মায়া সৃষ্টি কৰিলে মায়াই এতিয়া ভগৱন্তক সুধিছে হে প্ৰভু হে কেশৱ তুমি যে মোক সৃষ্টি কৰিলা মোক কিহৰ কাৰণে সৃষ্টি কৰিছিলা আৰু মই কি কাম কৰিব লাগিব এই কথাখিনি তুমি মোক উপদেশ প্ৰদান কৰা যেনেকৈ কলিক যেতিয়া ব্ৰহ্মাই সৃষ্টি কৰিছিল আৰু কলিয়েও ঠিক ব্ৰহ্মাদেৱক কৈছিল হে পিতৃ মোক কি কাৰণে সৃষ্টি কৰিলে আপুনি মোক কওক গতিকে সমস্তবিলাক ভগৱন্তৰ উদৰৰ পৰাই জন্ম হৈছে আৰু জন্ম হৈ তেওঁলোকৰ কি কাম কৰিব লাগিব এই কথাখিনি কেশৱক প্ৰণাম জনাই অতি কাতৰে বিনয়ী বচনে সুধিছে কৈছে কোন কৰ্ম কৰোঁ মোক কৰিও আদেশ হেন শুনি হাঁহি সম্বোধিলা ঋষিকেশ শুনিও প্ৰকৃতি একো গুণে নুহাহীন তোমাৰে আমাৰে কিঞ্চিত একো নাহি ভিন্ন গতিকে প্ৰকৃতি অৰ্থাৎ মায়া আৰু ভগৱন্তৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই যদি মায়াক ছেদ কৰিবলৈ মন আছে তেতিয়াহ'লে ভগৱন্তৰ চৰণত চাপিব লাগিব আৰু ভগৱন্তৰ চৰণত যদি আমি নেচাপো তেতিয়াহ'লে মায়াই আমাক গ্ৰাস কৰিব দুটা বস্তু আমি কোনটো ল'ম দিন আৰু ৰাতি নহয়নে বাৰু ক'ব ধুনীয়াকৈ কথাখিনি হে ৰাম শুনিও প্ৰকৃতি একো গুণে নুহাহীন তোমাৰ আমাৰে কিঞ্চিত একো নাহি ভিন্ন মোৰ নিজ শকতি সম্যকে দেখো প্ৰাণ সত্তৰে কৰিও মায়া জগত নিৰ্মাণ মই তোমাক সৃষ্টি কৰিছোঁ তুমি সত্তৰে অৰ্থাৎ মোৰ আদেশত তুমি সৎ চিন্তাৰে এই জগতখন সৃষ্টি কৰা তোমাক অজ গাইলো আমি এহি অভিপ্ৰায় জানিও ক ভালে তুমি মোৰ অধ্ৰকায় তোমাৰে আমাৰে কিছু নাহি ভিন্ন ভিন্ন মোতে জাতু লীন যাহা এহি খানিহীন সত্তৰে কৰিও মায়া জগত প্ৰকাশ আমিও কৰিব তাতে বিনোদ বিলা
হেন শুনি প্ৰকৃতি কৰিলা প্ৰণিপাত সৃষ্টিৰ কাৰ্যক যত লাগিল তোমাৰ ঈশ্বৰক তাক্ষে দেৱী ভৈলা গৰ্ভৱতী প্ৰকৃতিৰ পুত্ৰ ভৈলা মহত্ৰ উৎপত্তি ভগৱন্তৰ ভাৰ্যা কোন মায়া আৰু এগৰাকী ভাৰ্যা আছে ক'বগৈ কিন্তু মই আগতে কৈছোঁ ভগৱন্তৰ ভাৰ্যা দুগৰাকী এগৰাকী হ'ল মায়া আনগৰাকী হ'ল ভক্তি মাতৃ মায়াই বাধন্ত ভক্তিয়ে মেলাৱন্ত দুগৰাকী ভাৰ্যাৰ ওচৰত কোনগৰাকীৰ ওচৰত আপুনি শৰণাপন্ন হ'ব সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু আজি ভগৱন্ত পুৰুষে মায়াক সৃষ্টি কৰি তেওঁ কটাক্ষ দৃষ্টিত মায়া গৰ্ভৱতী হ'ল এতিয়া মায়াৰ গৰ্ভৱতী হৈ প্ৰথম সন্তানটি কি নাম মহত্তত্ব মনত ৰাখিব মহত্তত্ব প্ৰথম সন্তানটো জন্ম হৈছে আগত কৈয়ে আহিলে মহত্তত্বই গৈ আপোনাৰ তিনি গুণত বিলীন হ'ব তিনি গুণে গৈ আকাশত বিলীন হ'ব অহংকাৰত বিলীন হ'ব এনেকৈ কৈ আহিলে উল্টাকৈ কৈ আহিলে এতিয়া আকৌ ওপৰৰ পৰা কৈ আহিছে প্ৰথমতে আগত আমি পাই গৈ আহিলোঁ নহয়নে বাৰু প্ৰথমতে মহত্তত্বই কাৰ ওচৰত অহংকাৰে তিনি গুণত তিনি গুণে আকৌ কি কৰিলে আকাশত লীন গ'ল বায়ুত লীন গ'ল অগ্নি এনেকৈ কৈছিলে এতিয়া আমাক সেইটো উল্টাকৈ বুজাইছিলে কথাটো গম পালেনে এতিয়া আকৌ আমাক ওপৰৰ পৰা বুজাই আহিছে যে ভগৱন্তই নিজৰ দেহাৰ পৰাই এগৰাকী ভাৰ্যা সৃষ্টি কৰিলে বাম পাশৰ পৰা বাওঁফালে সেইকাৰণে আমি বাওঁফালে ঢাকি থৈছোঁ মায়া এইগৰাকী ভাৰ্যাক আমাৰ দৰকাৰ নাই ভক্তি মাতৃক আমি উন্মুক্ত কৰি ৰাখিছোঁ যি ভক্তিৰ জৰিয়তে আমাক বন্ধনৰ পৰা মেলানি দিব পাৰে যি মাতৃ আমাক ক্ৰমান্বয়ে এদিনাতকৈ সিদিনা বন্ধনলৈ আনে গতিকে সেই মায়াক আমি সদায় হেঁচি ধৰি থাকোঁ কোনেনো বন্ধনত সোমাই থাকিব বিচাৰে গতিকে ভগৱন্ত পুৰুষে মায়া সৃষ্টি কৰি কটাক্ষ দৃষ্টিৰে গৰ্ভৱতী হ'ল আৰু গৰ্ভৱতী হৈ সৰ্বপ্ৰথমে এই জগতত প্ৰথমটি সন্তান জন্ম হৈছে সেই সন্তানটিৰ নাম কি মহত্তত্ব মনত থাকিবনে আইসকল এটা শব্দ মনত ৰাখকচোন জীৱনত যে মায়াৰ সন্তানটোৰ নাম কি মহত্তত্ব মনত ৰাখক আজিৰ পৰা নেপাহৰচোন এই কথাটোকে মনত ৰাখোঁ এটা শব্দ মাত্ৰ মহত্তত্ব হে ৰাম ঈশ্বৰ কটাক্ষে দেৱী ভৈলা গৰ্ভৱতী প্ৰকৃতিৰ পুত্ৰ ভৈলা মহত্ৰ উৎপত্তি মহত্তৰো তিনি পুত্ৰ ভৈলা অনুপাম শুনিও তিনিৰ কহোঁ যাৰ জীৱা নাম এই মহত্তত্বৰ আকৌ তিনিটা সন্তান জন্ম হৈছে আৰু সেই তিনিটা সন্তানৰ নাম কাৰ কি কওঁ শুনি যাওকচোন হে ৰাম মহত্তৰো তিনি পুত্ৰ ভৈলা অনুপাম শুনিও তিনিৰ কহোঁ যাৰ জীৱা নাম তিনি গুণে তিনি তত্র ভৈলা অবতার তামহিক রাজহ সাত্বিক অহংকার তিনটা পুত্ৰৰ নাম কি তিনিটা গুণ ৰাজহিক তামহিক আৰু সাত্বিক এনেকৈ গৈ আমি হ'মগৈ এতিয়া কেনেকৈ আমি সৃষ্টি হ'ম আপোনালোকে খুব সুন্দৰভাৱে শুনি যাওক যিসকলে টোপনি কৰি থাকিব আজি লছ খাব বহুত লছ খাব কিন্তু এনেই যাব যিসকলে শুই আছে টোপনি মাৰি আছে কিন্তু আজি লছ খাব লছ খাওক ন আমি লওঁ হে ৰাম এই তিনি পুত্ৰত টান জগত প্ৰখ্যাত শুনা জাত হন্তে জীৱা সৃষ্টি ভৈলা জাত তামসত হন্তে শব্দ গুণৰ প্ৰকাশ শব্দৰো পুত্ৰ ভৈলা নামত আকাৰ তিনিজন পুত্ৰ জগত প্ৰখ্যাত হ'ল সেই তিনিজন পুত্ৰৰ নাম হ'ল তিনি গুণ ৰাজহিক তামহিক আৰু সাত্বিক সৰ্বপ্ৰথমে তামহিক পুত্ৰৰ পৰা আকৌ এটি সন্তান জন্ম হৈছে তামসত হন্তে শব্দ গুণৰ প্ৰকাশ তামহিক সন্তানটোৰ পৰা কি পুত্ৰ জন্ম হ'ল শব্দ সৃষ্টি হৈছে
তামহিকৰ পৰা শব্দ সৃষ্টি হৈছে শব্দৰো পুত্ৰ ভৈলা নামত আকাশ শব্দৰ পৰা আকৌ কি সৃষ্টি হ'ল আকাশ সৃষ্টি হ'ল আকাশত হন্তে পৰশৰ উৎপত্তি পৰশৰো পুত্ৰ ভৈল বায়ু মহামতী আকাশৰ পৰা কি সৃষ্টি হ'ল পৰশ পৰশৰ পৰা কি সৃষ্টি হ'ল বায়ু সৃষ্টি হ'ল পৰশ মানে স্পৰ্শ মনত ৰৈছেনে বাৰু অকণমান ৰ'ব এ ৰাম বায়ু হন্তে ৰূপ নামে পুত্ৰ অৱতাৰ ৰূপৰো ভৈলন্ত পুত্ৰ অগ্নি চমৎকাৰ বায়ুৰ পৰা আকৌ কি জন্ম হ'ল ৰূপ জন্ম হ'ল আৰু ৰূপৰ পৰা জন্ম হ'ল কি অগ্নি জন্ম হ'ল অতি চমৎকাৰ অগণিৰ পুত্ৰ ভৈলা ৰস মহামতী ৰসগুণ হন্তে পাছে জল উৎপত্তি ৰসৰ পৰা আকৌ কি সৃষ্টি হ'ল অগ্নি ৰূপৰ পৰা সৃষ্টি হ'ল অগ্নি আৰু অগ্নিৰ পৰা সৃষ্টি হ'ল ৰস আৰু ৰসৰ পৰা সৃষ্টি হ'ল জল জলত উৎপত্তি ভৈল গন্ধগুণ নাম গন্ধগুণ হন্তে ভৈল পৃথিৱী অনুপাম ৰসৰ পৰা আকৌ কি সৃষ্টি হ'ল জল জলৰ পৰা উৎপত্তি হ'ল গন্ধ আৰু গন্ধৰ পৰা উৎপত্তি হ'ল পৃথিৱী এটা পৃথিৱীখন কেনেকৈ উৎপত্তি হ'ল গম পাইছেনে কৈ আহিলে হৈ গ'ল কথাখিনি মায়াৰ প্ৰথম পুত্ৰটোৰ নাম মহত্তত্ত্ব মহত্তত্ত্বৰ তিনিটা পুত্ৰ জন্ম হ'ল 3 গুণ 17তম তম গুণৰ পৰা সৃষ্টি হ'ল কি শব্দ শব্দৰ পৰা সৃষ্টি হ'ল কি আকাশ নহয় জানো বাৰু আকাশৰ পৰা সৃষ্টি হ'ল পৰশ পৰশৰ পৰা সৃষ্টি হ'ল বায়ু বায়ুৰ পৰা সৃষ্টি হ'ল ৰূপ আৰু ৰূপৰ পুত্ৰ হ'ল অগ্নি অগ্নিৰ পুত্ৰ হ'ল ৰস আৰু ৰসৰ পুত্ৰ হ'ল গন্ধ আৰু গন্ধৰ পৰা উৎপত্তি হ'ল পৃথিৱী পঞ্চভূত পঞ্চগুণ কহিলো ব্যৱস্থা এৱে শুনা ৰাজহিক হাতীকৰ কথা এতিয়া তম গুণৰ পৰা পৃথিৱীলৈকে পালোঁ ৰাজহিক গুণৰ পৰা 5টা গুণ সৃষ্টি হৈছে পঞ্চগুণ আৰু পঞ্চভূত 10টা তত্ত্ব সৃষ্টি হৈছে ক'ৰ পৰা ৰাজহিকৰ পৰা পঞ্চভূত ক্ষিতি অপ তেজ মৰুত বোম যিটোৰ দ্বাৰা আমাৰ দেহটো গঠন হৈছে আৰু পঞ্চগুণ কি কি ৰূপ ৰস গন্ধ স্পৰ্শ তন্মান্ত পঞ্চভূত আমাৰ দেহটো মাটি আছে এইটো মেদবিলাক পানী আছে বায়ু আছে তেজ আছে আৰু আছে আকাশ এই 5টা তত্ত্ব লগ লাগি পঞ্চভূত হ'ল আৰু আমাৰ জ্বলাই দিয়াৰ লগে লগে এই দেহটো পঞ্চভূতত বিলীন হ'ল বুলি যে কয় এটা অংশ মাটিলৈ যাব এটা অংশ পানীলৈ যাব এটা অংশ ভাৱ হৈ আকাশলৈ যাব এটা অগ্নিত দাহ গুচি যাব আৰু এটা কি হ'ব ক্ষিতি অপ তেজ মৰুত বোম মৰুত বায়ু হৈ উৰি গুচি যাব এই পঞ্চভূতৰ দ্বাৰা আমাৰ দেহটো সৃষ্টি হৈছে আৰু পঞ্চভূতত আকৌ বিলীন হৈ যাব আৰু এই দেহটো সক্ৰিয় কৰিবৰ কাৰণে 5টা তন্মান্তা আছে ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ ক'ব কথাখিনি হে ৰাম পঞ্চভূত পঞ্চগুণ কহিলো ব্যৱস্থা এৱে শুনা ৰাজহিক হাতীকৰ কথা ৰাজহত হন্তে দশুন দিয় ভৈলা জাত দশৰো যে নাম ৰাজা শুনিও সাক্ষাৎ ৰাজহিক গুণৰ পৰা 10টা সৃষ্টি হয় 10 ইন্দ্ৰিয় সেইকাৰণে আমাৰ ইন্দ্ৰিয়ৰ কৰ্মবিলাক সদায় ৰাজহিক হয় চকুৰে ভালটো চাই ভাল পাওঁ কাণেৰে ভালটো শুনি ভাল পাওঁ নহয়নে বাৰু জিভাই সোৱাদটো লৈ ভাল পাওঁ নহয়নে বাৰু এই 10টা ইন্দ্ৰিয় ক'ৰ পৰা সৃষ্টি হয় ৰাজহিক গুণৰ পৰা আৰু এই 10টা ইন্দ্ৰিয়ৰ ৰজা কোন এই বিষয়েও আপোনাক জনাব বিচাৰিছে ভাগৱতে চক্ষু কৰ্ণ নাক বাক্য চৰ্ম জিভা হাত পদ গুজ্য লিংগ এহি দশৰো প্ৰখ্যাত 10টা ইন্দ্ৰিয় কি কি চক্ষু কৰ্ণ নাক বাক্য মানে মুখ চৰ্ম ছাল জিভা হাত আৰু ভৰি গুজ্য আৰু লিংগ মনত ৰ'বনে 10টা ইন্দ্ৰিয় জানক চকু 2টা কাণ 2খন নাক 1
মুখ এখন, ছাল, ভৰি দুটা, হাত দুখন, বীৰ্য আৰু লিংগ। বীৰ্য মানে যিফালে আমি শৌচ কৰোঁ বা বিস্তাৰ ত্যাগ কৰোঁ, আৰু লিংগ যাৰ দ্বাৰা আমি সৃষ্টি কাৰ্য সমাপন কৰোঁ। এই 10টা ইন্দ্ৰিয়। হে ৰাম এৱে কহোঁ শুনিও ক হাতী কৰ কথা, যিদেৱ ভৈলহ যিহি ইন্দ্ৰিয়ৰ অধিষ্ঠাতা, সৃষ্টি কথা কহোঁ নক ৰিবা আনচিত, ভিন্ন ভিন্ন কৰি কহোঁ শুনা পৰীক্ষিত। কি ক'লে? আইসকল, মই সৃষ্টিৰ কথা ক'বলৈ ওলাইছোঁ। সেই পৰীক্ষিত তুমি কিন্তু বেলেগত চিট নিদিবা, মনত ৰাখিবা, মনত ৰাখক। সৃষ্টি আপোনাৰভাৱে ক'ৰবাত সৃষ্টি হৈছে। আজি আপোনাৰভাৱে সৃষ্টি হোৱা তত্ত্বটো বুজিবৰ কাৰণে যদি আপোনালোকে মন স্থিৰ নকৰে, জীৱনত মই যে কৈছোঁ বৰ হানি হ'ব। আজি পৰীক্ষিতকো সোঁৱৰাই দিছে, সেই পৰীক্ষিত মই তোমাক সৃষ্টি তত্ত্বৰ কথা ক'বলৈ গৈছোঁ, অকণমান সাৱধান হোৱা। ইয়াতো কৈছে যে সৃষ্টি কথা কহোঁ নকৰিবা আনত চিত্ত নিদিবা, বেলেগলৈ মন নেমেলিবা, ভিন্ন ভিন্ন কৰি কহোঁ শুনা পৰীক্ষিত। মই ভিন্ন ভিন্ন প্ৰকাৰে তুমি কেনেকৈ সৃষ্টি হৈছা এই বিষয়ে মই ক'ম। তুমি কিন্তু আনত যদি কেনেবাকৈ চিত্ত দিয়া, তোমাৰ জীৱনৰ বৰ পৰম লোকচানত পৰিবা। হাতীকত হন্তে দশ দেৱ উৎপত্তি, বায়ু বন্নি বিষ্ণু ইন্দ্ৰ দিশ প্ৰজাপতি। আগতে আমাৰ ভকতসকলে কয় এইবোৰ দেহ তত্ত্বৰ কথা, বোপাই হয়তো দেহ তত্ত্বৰ কথা, পৰমাৰ্থি কথা। কিন্তু পৰমাৰ্থি কথা তেওঁলোকে নাজানে, জনা হ'লে ক'লেহেঁতেন, নাজানে কাৰণে আপোনালোকৰ দেহ তত্ত্বৰ কথা বুলি কৈ থৈ দিয়ে। এতিয়া কোনটো ইন্দ্ৰিয়ত কোনজন দেৱতা বহি আছে, আপোনালোকে দেৱতাৰ কথা চিন্তা কৰে নহয়। কোনজন দেৱতা কোনটো ইন্দ্ৰিয়ত বহি আছে, সেইমতে ঈশ্বৰ উপাসনা কৰিলেহে আপোনালোকৰ দেহ তত্ত্ব আহিব। আমি যে কওঁ দেহ তত্ত্ব, পৰমাৰ্থি তত্ত্ব, বিৰাট ডাঙৰ কথা, এইবিলাক তোমালোকে নাজানিবা। গতিকে মই এইটো কথা কৈছোঁ যে আমাৰ সমাজত যে বৰ ৰহস্য কথা, এইবিলাক বৰ গুপুত কথা বুলি যে কয়, এই কথা আজি ভেদ ভাগৱতে ভাঙি দিছে আপোনালোকক। এতিয়া 10টা ইন্দ্ৰিয়ত 10জন দেৱতা বহি আছে। কেনেকৈ 10জন দেৱতাই বহি কেনেকৈ আমাক নিয়ন্ত্ৰণ কৰিছে, এই কথাটো আজি আপোনাৰভাৱে খুব স্থিৰ বুদ্ধি কৰি শুনক। হাতীকত হন্তে দশ দেৱ উৎপত্তি, বায়ু বন্নি বিষ্ণু ইন্দ্ৰ দিশ প্ৰজাপতি, অশ্বিনী কুমাৰ মিত্ৰ আদিত্য বৰুণ, এহি অধিষ্ঠাতা দশ দেৱ সত্ৰ গুণ। 10টা ইন্দ্ৰিয় সৃষ্টি হৈছে ক'ৰ পৰা? ৰজগুণৰ পৰা। তমগুণৰ পৰা কি সৃষ্টি হ'ল? পৃথিৱীলৈকে, নহয়নে বাৰু? আৰু সত্ৰগুণৰ পৰা কি সৃষ্টি হ'ল? 10জন দেৱতা। আৰু সেই 10টা দেৱতা ক'ত বহি আছে? 10জন ইন্দ্ৰিয়ক পৰিচালনা কৰে। প্ৰথমতে কি কৈছে? বায়ু বন্নি বিষ্ণু ইন্দ্ৰ কেইজন? 4জন, দিশ 5জন, প্ৰজাপতি 6জন, অশ্বিনী কুমাৰ 7জন, মিত্ৰ 8জন, আদিত্য 9জন, বৰুণ 10জন। মনত ৰাখক, 10জন দেৱতা আমাৰ শৰীৰত আছে। হে ৰাম তোমাক মই ভান্দো, তুমি মোক ভান্দায়ে, শ্ৰদ্ধয় সাক্ষী ক ভান্দিব কোন উপায়। কওঁনে? এই 14জন দেৱতা। আৰু 4জন আছে। 10জন পালেনে? মন, বুদ্ধি, অহংকাৰ আৰু চিত। 10জনৰ লগত আৰু 4জন লগ লগাই 14 সাক্ষী। 14জন সাক্ষী আমাৰ দেহত সৰ্বদা বহি আছে, কিন্তু আপোনাক একো নকয়, নহয়নে বাৰু কথাটো? আজি আপোনালোকে নামঘৰলৈ আহি পবিত্ৰ কৰ্মবিলাক কৰিবৰ কাৰণে ভগৱন্তৰ চৰণত শৰাইভাগ অৰ্পণ কৰি, বন্তি ধূপ অৰ্পণ কৰি, যেনেকৈ কায় বাক্য মানে ভগৱন্তক কৈছে, হে প্ৰভু তোমাৰ চৰণত আজি মই প্ৰসাদ এমুঠি আগবঢ়াই তুমি যাতে মোৰ কাৰণে সন্তুষ্ট হোৱা, এয়া বিশ্বাস। এতিয়া তেওঁ জানিছে নাই যে মোৰ কথাখিনি তেওঁ শুনিছেনে নাই শুনা, বা মই কৰা কৰ্মটো ফল ধৰিলেনে নাই ধৰা, কিন্তু আমাৰ দৃঢ় বিশ্বাস আছে আমাৰ যে আমি যি কৰ্ম কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ, বা ভকত বৈষ্ণৱৰ জৰিয়তে ভগৱন্তৰ চৰণত যি সৎ অভিলাষ লৈ ভগৱন্তৰ চৰণত মিনতি জনাইছোঁ, এয়া তেওঁ অগাধ বিশ্বাস। যদি তেওঁ এই কথাটো অগাধ বিশ্বাস, তেন্তে তেওঁ আজি কৰা কথাটো যদি ভগৱানক নেদেখাকৈ ভগৱানে গ্ৰহণ কৰিছে বুলি তেওঁ যিটো বিশ্বাস, তেওঁ যিটো অপকৰ্ম কৰে
তেওঁ তেতিয়া ভাবে নাই যে মই এই কৰ্মটো মোক ভগৱানে দেখি আছে বুলি যদি ভাল কামত ভগৱানে দেখিছে বুলি তেওঁ ইমান বিশ্বাস তেওঁ যেতিয়া মাজে মাজে বেয়া কৰ্ম কিছুমান কৰে নহয় তেতিয়া তেওঁ জানে নাই যে এই কৰ্মটো মোক ভগৱানে দেখি আছে বুলি নে বাপ অলপ ভালকৈ ভাবক কথা আমি ভাল কৰ্মবিলাক ভগৱন্তত অৰ্পণ কৰোঁতে ভাবোঁ যে ভগৱন্তৰ চৰণত অৰ্পণ কৰিছোঁ ভাল হওক ল'ৰাটো পৰীক্ষাত পাছ কৰক ল'ৰাটো চাকৰি হওক ধন ধান হওক খেতিডৰা ভাল হওক ব্যৱসায় বাণিজ্য ভাল হওক ভগৱন্তৰ চৰণত মই নাম অকণমান গোৱাই দিছোঁ প্ৰাৰ্থনা কৰিছোঁ ভাল হ'ব বিশ্বাস সকলোৱে কৰি আছে ময়ো কৰি আছোঁ অঁ ভগৱন্তই কৈছে হয় মই গ্ৰহণ কৰিছোঁ কিন্তু মই যেতিয়া বেয়া কামবিলাক কৰিম তেতিয়াওতো ভগৱানে দেখি আছে আপোনাৰ বিশ্বাস নহয় অঁ বেয়া কামবোৰ তাৰমানে ভগৱানে চকু মুদি দিয়ে নি আজি যদি ভগৱানে আপোনাৰ ভাল কৰ্মত চকু মেলি চাই আছে তেন্তে বেয়া কামত কি ভগৱন্তে চকু মুদি থাকিব নি তেতিয়া এই 14জন সাক্ষীয়ে সাক্ষী দিয়ে যে মই দেখিছিলোঁ তেওঁ এইটো কাম কৰিছিল মই যে কওঁ নামঘৰত যে ধন টকা পইচা সৰলকি কৰিব নালাগে এইটো আপুনি ভাবিছে আনে নাই দেখা কিন্তু এই 14জন দেৱতাই আপোনাৰ প্ৰত্যেকটো স্থানত বহি সাক্ষী হিচাপে দি আছে কেনেকৈ সাক্ষী হিচাপে দিছে আপোনালোকে লাইটখিনি নুমুৱাই দিয়ক নহয়নে বাৰু আপোনালোকে লাইটখিনি নুমুৱাই দিলে কি হ'ব আন্ধাৰ হ'ব আন্ধাৰ হ'লে ক'ত কিটো আছে আমি বিচাৰি নাপাম মই বিজ্ঞানসন্মতভাৱে আপোনাৰ হ'বক বুজাবলৈ বিচাৰিছোঁ আপোনালোকে গোটেই লাইটবোৰ নুমুৱাই দিয়াৰ লগে লগে ইয়াত ইজনে সিজনক আমি চিনি নোপোৱা হৈ যাম জুইচলাটো ক'ত আছে বিচাৰি ফুৰিব লাগিব তৎক্ষণাতে নহয়নে বাৰু আৰু যেতিয়া লাইটটো জ্বলিলে জ্বলাৰ পাছত আমি ফটফটীয়া হৈ গ'ল চব বস্তু দেখিলোঁ এতিয়া পোহৰটোৱে ক'ব নেকি যে মই তোমাক চাই আছোঁ তুমি কি কাম কৰি আছা পোহৰটোৱে নকৰে এটা অন্ধকাৰ ৰুমত যেতিয়া এগছি বন্তি জ্বলাই দিব বা আন্ধাৰত আমি কৰ্ম কৰিব নোৱাৰোঁ অকণমান আমাক পোহৰ লাগে আৰু সেই পোহৰকণৰ কাৰণে যেতিয়া এগছ বন্তি জ্বলাই দিব জ্বলোৱাৰ পাছত আমি যেতিয়া যিমানখিনি কাম কৰিম চাকি গছে ক'ব নেকি যে ভাল কাম কৰা চাকি গছে ক'ব নেকি যে বেয়া কাম কৰা কিন্তু চাকি গছে নকয় চাকি গছ জ্বলাই দিয়াৰ লগে লগে পোহৰ হ'ল সেই পোহৰত আপুনি ভাল কাম কৰেনে বেয়া কাম কৰে তাৰ কাৰণে চাকি জগৰীয়া নহয় অৰ্থাৎ আমাৰ হৃদয়ত পৰমাত্মা বস্তু বহি আছে আমাৰ হৃদয়খন মুকলি কৰি দিলে পোহৰ কৰি দিলে এতিয়া আপুনি ভাল কাম কৰেনে বেয়া কাম কৰে তাৰ কাৰণে পৰমাত্মা দায়ী নহয় কিন্তু এই 10জন সাক্ষী দি থৈছে সময়ত 10জন সাক্ষী সুধিব হেৰা কোৱাচোন তেওঁ সেই সময়ত কি কৰি আছিল মোক কোৱা যেতিয়া আপোনালোকৰ বা আমাৰ হিচাপ আহিব মনত ৰাখিব কথাবিলাক বৰ গভীৰভাৱে মই কৈ আছোঁ কথাখিনি আমি যে খুব যে আনক লুকুৱাই লুকুৱাই কামবোৰ কৰোঁ আনক লুকুৱাইলে নাই দেখা দে হ'ব মনত ৰাখিম সেইটো যিটো কাৰণে পৰীক্ষিত সতৰ্ক কৰি লৈছে যে মই তোমাক সৃষ্টিৰ কথা ক'ম তুমি চিট বেলেগত নিদিবা এতিয়া 10জন সাক্ষী কি বায়ু বন্নি মানে অগ্নি বিষ্ণু ইন্দ্ৰ দিশ প্ৰজাপতি অশ্বিনী কুমাৰ মিত্ৰ আদিত্য বৰুণ 10জন এই অধিষ্ঠাত এই ৰাম অশ্বিনী কুমাৰ মিত্ৰ আদিত্য বৰুণ এই অধিষ্ঠাতা দশ দেৱ সত্ৰ গুণ চক্ষু অধিষ্ঠাতা আদিত্য যেহে জ্যোতিময় কৰ্ণ অধিষ্ঠাতা দিশ জানিবা নিশ্চয় মনত ৰাখক